প্ৰিয় বন্ধু বান্ধৱীসকল জয় জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনটো বস্তু বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী? শুদ্ধ উত্তৰটো হ'ল বিশুদ্ধ ৰূপ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনসংখ্যা আছে? শুদ্ধ উত্তৰ হ'ল উত্তৰ প্ৰদেশত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতে কেতিয়া গণৰাজ্য দিৱস পালন কৰে? শুদ্ধ উত্তৰটো হ'ল 26 জানুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত? শুদ্ধ উত্তৰটো হ'ল বুধ গ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান কিয় বিখ্যাত? শুদ্ধ উত্তৰটো হ'ল সিংহৰ বাবে। গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানখন সমগ্ৰ বিশ্বতে সিংহৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, কোনটো প্ৰাণীৰ পিঠিত কোঁচ থাকে? শুদ্ধ উত্তৰটো হ'ল উট। পৰৱৰ্তী প্ৰশ্ন, কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল CPU। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ কোনখন মহাদেশত ভাৰত নিহিত হৈ আছে? শুদ্ধ উত্তৰটো হ'ল এছিয়া। পৰৱৰ্তী প্ৰশ্ন, কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত? শুদ্ধ উত্তৰটো হ'ল শুক্ৰ গ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, খাজুৰাহ পৰ্যটনস্থলী ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল মধ্যপ্ৰদেশত। পৰৱৰ্তী প্ৰশ্ন, নৱাবকা চহৰ বুলিলে কোনখন চহৰক জনা যায়? শুদ্ধ উত্তৰটো হ'ল লক্ষ্ণৌক নৱাবকা চহৰ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কোনটো প্ৰাণীক আটাইতকৈ আনুগত্যশীল বুলি গণ্য কৰা হয়? শুদ্ধ উত্তৰ হ'ল কুকুৰক আটাইতকৈ আনুগত্যশীল প্ৰাণী বুলি গণ্য কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 2 অক্টোবৰ 2012 চনত। পৰৱৰ্তী প্ৰশ্ন, কোনটো জন্তুৰ গোলাপী ৰঙৰ ঘাম ওলায়? শুদ্ধ উত্তৰটো হ'ল জলহস্তীৰ। পৰৱৰ্তী প্ৰশ্ন, সতী প্ৰথাৰ অন্ত পৰাৰ পাছত কোনজন সমাজ সংস্কাৰক আটাইতকৈ বেছি বিচৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল ৰাজা ৰামমোহন ৰায়। পৰৱৰ্তী প্ৰশ্ন, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিলে? শুদ্ধ উত্তৰটো হ'ল আলেকজেণ্ডাৰ ফ্লেমিঙে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনবোৰ ৰাজ্যই সংস্কৃতক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছে? শুদ্ধ উত্তৰটো হ'ল হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ল জৱাহৰলাল নেহৰু। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল আটাইতকৈ কম আছিল? শুদ্ধ উত্তৰটো হ'ল প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। পৰৱৰ্তী প্ৰশ্ন, লাইট বাল্বৰ উদ্ভাৱক কোন আছিল? শুদ্ধ উত্তৰটো হ'ল থমাছ এডিছন। পৰৱৰ্তী প্ৰশ্ন, আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি? শুদ্ধ উত্তৰটো হ'ল বেছবল। পৰৱৰ্তী প্ৰশ্ন, কোনে দিছিল এই শ্লোগান কৰা বা মৰা? শুদ্ধ উত্তৰটো হ'ল মহাত্মা গান্ধীয়ে। পৰৱৰ্তী প্ৰশ্ন, শৰীৰত পানীৰ অভাৱ হ'লে কি ৰোগ হয়? শুদ্ধ উত্তৰটো হ'ল পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেশ্যন হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম বায়'স্ফিয়াৰ ৰিজাৰ্ভ কোনটো? শুদ্ধ উত্তৰটো হ'ল নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। পৰৱৰ্তী প্ৰশ্ন, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল মংগল গ্ৰহক। পৰৱৰ্তী প্ৰশ্ন, আমাৰ শৰীৰৰ প্ৰতিটো কোষলৈ তেজে এটি গুৰুত্বপূৰ্ণ গেছ কঢ়িয়াই লৈ ফুৰে। এই গেছক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল অক্সিজেন গেছ। পৰৱৰ্তী প্ৰশ্ন, কোনটো মানুহৰ শৰীৰৰ ব্যৱস্থা নহয়? শুদ্ধ উত্তৰটো হ'ল চিন্তা ব্যৱস্থা। চিন্তা ব্যৱস্থা মানুহৰ শৰীৰৰ অংগ নহয়। পৰৱৰ্তী প্ৰশ্ন, সাংচিত কোনে নিৰ্মাণ কৰে মহান স্তূপ? শুদ্ধ উত্তৰটো হ'ল মৌৰ্য সম্ৰাট অশোকে। পৰৱৰ্তী প্ৰশ্ন, দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধ উত্তৰটো হ'ল অনামুদি। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশে প্ৰথমে বুলেট ট্ৰেইনৰ প্ৰচলন কৰিছিল? শুদ্ধ উত্তৰটো হ'ল জাপান। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 8 মাৰ্চত। পৰৱৰ্তী প্ৰশ্ন, ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ল নাৰ্গিছ দত্ত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী কি? শুদ্ধ উত্তৰটো হ'ল হাতী। পৰৱৰ্তী প্ৰশ্ন, তেজৰ কোনটো গুণ সাৰ্বজনীন দাতা? শুদ্ধ উত্তৰটো হ'ল অ' গোটৰ তেজ। পৰৱৰ্তী প্ৰশ্ন, বিখ্যাত ছবি চোলেৰ গব্বৰ সিংহৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? শুদ্ধ উত্তৰটো হ'ল আমজাদ খান। পৰৱৰ্তী প্ৰশ্ন, ইংৰাজী কবিতাৰ পিতৃ হিচাপে কোনজনক জনা যায়? শুদ্ধ উত্তৰটো হ'ল জিঅ' অফ্ৰে চচাৰ। পৰৱৰ্তী প্ৰশ্ন, কোনটো চৰাইয়ে আনৰ বাহত কণী পাৰে? শুদ্ধ উত্তৰটো হ'ল কুলি। পৰৱৰ্তী প্ৰশ্ন, মহাভাৰতৰ যুদ্ধ কিমান দিন ধৰি চলিছিল? শুদ্ধ উত্তৰটো হ'ল 18 দিন ধৰি মহাভাৰতৰ যুদ্ধ চলিছিল।
পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ প্ৰথম উপগ্ৰহ কোনটো শুদ্ধ উত্তৰটো হ'ল স্পুটনিক 1 মহাকাশযান আছিল পৃথিৱীৰ চাৰিওফালে কক্ষপথত সফলতাৰে স্থাপন কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহ পৰৱৰ্তী প্ৰশ্ন ষ্টেচু অফ ইউনিটি কোনখন নদীৰ পাৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল নৰ্মদা নদীৰ পাৰত পৰৱৰ্তী প্ৰশ্ন মিল্খা সিংহক আন কি নামেৰে জনা যায় শুদ্ধ উত্তৰটো হ'ল ফ্লাইং হিক পৰৱৰ্তী প্ৰশ্ন আমি ক'ৰ পৰা সৌৰশক্তি পাওঁ শুদ্ধ উত্তৰটো হ'ল সূৰ্য পৰৱৰ্তী প্ৰশ্ন কোনবোৰ দ্বীপ ভাৰতীয় দেশৰ অংশ শুদ্ধ উত্তৰটো হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লগতে লক্ষদ্বীপ দ্বীপপুঞ্জ ভাৰতৰ এক অংশ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ কোনটো শুদ্ধ উত্তৰটো হ'ল বোলাৰ হ্ৰদ পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো শুদ্ধ উত্তৰটো হ'ল এঞ্জেল জলপ্ৰপাত সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব